ব্যস্ততা গতিকে শ্বহীদাক সোধাৰ পৰিৱেশো নাই সকলো শ্বহীদাৰ কথাখিনিৰ ওপৰত ভিত্তি কৰি এতিয়া এনেকুৱা হৈছে সামাজিক মাধ্যমতে হওক কিবাতে হওক যে মানুহৰ যে ধৰ্মৰ নামত মিলাপ্ৰীতি কমি গৈছে এইটো কিন্তু খুব অশুভ লক্ষণ সজাগতাটো কি প্ৰধানত অসমৰ মানুহৰ অস্তিত্বৰ অংগ হৈছে আৰু তাতোকৈ ডাঙৰ সংকট লৈছে এই গৰিয়া মৰিয়া দেখি এই খিলঞ্জীয়া ইছলাম ধৰ্মী যুৱক-যুৱতীসকল দেশ কথা এই যে অস্তিত্বৰ সংকট হৈছে এই অস্তিত্বৰ সংকটৰ কাৰণে কিন্তু কোনো চৰকাৰ দায়ী নহয় কোনো অন্য জনগোষ্ঠী দায়ী নহয় এই অস্তিত্বৰ সংকটৰ কাৰণে খুব আমি নিজে দায়ী আজি দৰং জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সদৰ শাখাই আয়োজন কৰা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সজাগতা সভা আজি শিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে এই সজাগতা সভাত ৰাজ্যিক পৰ্যায়ৰ বহুকেইজন সদস্য আমাৰ ইয়াৰ মাজত উপস্থিত আছে জিলা পৰ্যায়ৰ সভাপতি সম্পাদক প্ৰমুখ্যে ৰাজ্যিক উপদেষ্টা আৰু গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উন্নয়ন পৰিষদৰ সদস্যগৰাকীও আমাৰ ইয়াৰ মাজত উপস্থিত আছে আজি বিভিন্ন ধৰণে এই গৰিয়া জনগোষ্ঠীটোক উন্নয়ন কৰাৰ কাৰণে আগবঢ়াই নিবৰ কাৰণে সমাজত প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু বহুকেইজন বক্তাই তাকেই আজি কৈ গ'ল যে আচলতে আমি গৰিয়া জনগোষ্ঠী যিটো আমি সদায় প্ৰত্যেকটো দিশতে পিছ পৰি আছোঁ গতিকে আমি সকলো দিশতে আগবাঢ়ি যোৱাৰ এটা প্ৰচেষ্টা আমি আগবঢ়াব লাগিব ছাত্ৰ ছাত্ৰীক পঢ়া শুনাৰ লগতে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে আমি উত্থান কৰিব লাগিব আমি আগবাঢ়ি যাব লাগিব তাৰে কাৰণে আজি এখন বৃহৎ সজাগতা সভা অনুষ্ঠিত কৰা হৈছে আজি প্ৰায় ৩-৪০০ মানুহ আমাৰ এই সভাত উপস্থিত হৈছে আৰু ইয়াৰ লগতে আমি লোকসেৱা আয়োগৰ কৃতিত্ব অৰ্জন কৰা 5গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু সামাজিকভাৱে প্ৰতিষ্ঠা লাভ কৰা 3গৰাকী ব্যক্তিকো আমি ইয়াতে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ দৰং জিলা গৰিয়ামৰীয়া সদৰ শাখাই আমি ভৱিষ্যতেও এনেধৰণৰ কাৰ্যসূচীৰে আমাৰ এই গৰিয়া জনগোষ্ঠীটো কেনেধৰণে আমি আগবঢ়াই নিব পাৰোঁ সেইটো প্ৰচেষ্টা আমি অব্যাহত ৰাখিম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ অন্যতম আঞ্চলিক মঙলদৈ সদৰ সমিতি আৰু মঙলদৈ সদৰৰ মহিলা কক্ষৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে এখন সজাগতা সভা অনুষ্ঠিত হৈছে এই সজাগতা সভাৰ উদ্দেশ্যই হৈছে আমাৰ মানুহখিনিক সম্পূৰ্ণ জনগোষ্ঠীয় ৰূপত তুলি ধৰা কৃষ্টি সংস্কৃতি ঐতিহ্য পৰম্পৰা উদ্বুদ্ধ হৈ সম্পৃক্ত হৈ আমাৰ মানুহখিনি যাতে এটা জনগোষ্ঠীয় পৰিচয় তুলি ধৰিব পাৰে কাৰণ জনগোষ্ঠীটো হয়েই কিন্তু আমাৰ হঠাৎ সদায় এটা মুছলমান এটা ধৰ্মীয় লেভেল লাগি থাকে সেই লেভেলটোৰ কাৰণে হয়তো আজি আমাৰ কিছুমান ক্ষেত্ৰত আমাৰ অধিকাৰ আজি আমাৰ নোহোৱা হৈছে আনকি আমাৰ ভূমিপুত্ৰ হিচাপে আমি এবাৰ বসুন্ধৰাত মাটি পোৱা নাই আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও ক'লে আপোনালোকে আগৰ জাতিলৈ ঘূৰি আহক এইটোতো এটা আচৰিত কথা কিন্তু আচলতে ধৰ্ম যাৰ যিয়েই নহওক কিন্তু আমি অসমীয়া আমি ভূমিপুত্ৰ আমি বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত লোক গতিকে আমাৰ অধিকাৰ সুৰক্ষিত থাকিব লাগে এই দিশত আমাৰ জনগোষ্ঠীৰ কিন্তু সজাগতাৰ অভাৱ সকলো আগবাঢ়িব লাগে ৰাজনৈতিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে ঐক্য শান্তি সম্প্ৰীতিৰে আমি সম্পৃক্ত হৈ আমি আমাৰ নিজৰ জাতীয় স্বকীয়তা ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি জনগোষ্ঠীয় আৰু জনজাতীয় যিটো আমাৰ অতীতৰ পৰিচয় আছিল সেইটো আমি পুনৰ প্ৰকট কৰি তুলিব লাগে তাৰ বাবে এই সজাগতা হ'ব